তো নমস্কাৰ বন্ধুসকল, তো পোনপ্ৰথমে বাস্তৱ পাৰ্টি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ কৈ আছোঁ। তো মানে আজি ভিডিঅ'টো হ'বলৈ গৈ আছে মাজুলীৰ ওপৰত। মোৰ আৰু লগৰটো বৰ্তমান আহি আছোঁ আমি মাজুলী, আৰু আপোনালোকক দেখাম মাজুলীৰ কিছুমান দৃশ্য। তো বলক। তো এয়া ধুনাগুৰি দলঙৰ কাম ইতিমধ্যে চলি আছে, আৰু যেতিয়া এই দলং সম্পূৰ্ণ হ'ব তেতিয়া হয়তো কোনো চিন্তা নাথাকিব, পূৰা দলঙেদি গৈ একদম মাজুলীত একদম অহা যোৱা কৰি থাকিব পাৰিব। তো কোনো টেনশ্যনেই নাই। তো বলক গৈ থাকোঁ। তো ফাইনেলি আহি আমি পাই গ'লোহি ধুনাগুৰি ঘাটত, আৰু ধুনীয়াকৈ ফেৰীত উঠিলোঁ। ফেৰীত উঠাৰ লগে লগে 10-15 মিনিটৰ পিছতে আমাৰ ফেৰীও যাত্ৰা কৰিলে। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। ধুনীয়া এটা ভিডিঅ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তো মানে কি হয়, য'ত ফেৰীখন চলায় তাত থাকে ভিতৰৰ ফালে সেইজন মানুহ যে দেখিছে, তো সেই নীলা স্পৰ্টিং পিন্ধা মানুহজনেই ফেৰীখন কণ্ট্ৰল কৰি থাকে। তো ফাইনেলি আমি পাই গ'লোহি, আৰু দেখিছে এটা কিমান সুন্দৰ পৰিৱেশ। মানে আমাৰ ধুনাগুৰি ঘাটৰ পৰা এইটো ঘাটলৈ আহোঁতে খুব বেছি 7-8 মিনিটমান লাগে। তো ভিডিঅ'টো শেষলৈকে ধুনীয়াকৈ চাই থাকিব। তো বলক। क्या बोला तूने? ओ भाई, मारो मुझे, मारो मारो मुझे, मारो मारो। তো আমি আহি আছোঁ ধুনীয়াকৈ, আৰু ইয়াতে কোনোবা বায়েকৰ ঘৰ আছে, তাতে সোমাই ধুনীয়াকৈ অলপ ফ্ৰেছ হৈ আমিও অকণমান ওলাই যাম, আৰু আপোনালোকক যিখিনি পাৰোঁ ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰিম। তো বলক। ফাইনেলি আমি এতিয়া উপস্থিত আছোঁ মাজুলীৰ গড়মূৰ সত্ৰত, আৰু ই মিঠাই আনিব কৈছে, যিহেতু বাৰ ঘৰলৈ যাম, গতিকে কিবা এটাতো লৈ যোৱাটো দায়িত্ব। তো বলক গৈ থাকোঁ। তো আমি ফাইনেলি বাৰ ঘৰৰ পৰা ওলাই এতিয়া মোৰ লগৰতে আৰু মই গৈ আছোঁ সামগ্ৰী সত্ৰ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো আপোনালোককো লগ পাই আছে সামগ্ৰী সত্ৰ। তো বলক। ফাইনেলি আমি পাই গ'লোহি চামগুৰি সত্ৰ, মাজুলী। জয় গুৰুশংকৰ। মানে প্ৰথম গেটখন দেখিয়ে মনটো একদম পূৰা, মানে কি বুলি ক'ম আৰু, ক'বলৈ ভাষা নাই। মানে ইয়াত চামগুৰি সত্ৰত আচলতে মুখা বনোৱা হয়। আমাৰ যিখিনি ৰাসত, ভাওনাত, সকলোতে য'ত অসমীয়া সংস্কৃতিত যিখিনি মুখা ব্যৱহাৰ কৰা হয়, এই চামগুৰি সত্ৰত সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে। তো আপোনালোকে দেখিছে, এয়া হয়তো কিবা অসুৰৰ মুখা। তো তেনেকৈ আৰু ইমান ধুনীয়াকৈ বনাইছে নহয়, আপোনালোকে নিশ্চয় দেখিছে চাগে। এয়াই আমাৰ অসমীয়া সংস্কৃতিৰ গৌৰৱ। মাজুলীত এয়া অৱস্থিত চামগুৰি সত্ৰ, আৰু ইমান ধুনীয়াকৈ নিৰ্মাণ কৰিছে নহয়, এয়া দেখিছেই। এতিয়াও মুখা তৈয়াৰ কৰিয়ে আছে। আমি যেতিয়া আহিছিলোঁ তেতিয়াও এনেদৰে দিনে ৰাতিয়ে কষ্ট কৰি এওঁলোকে বনাই থাকে। তো পলম নকৰি ময়ো সোমাই আহিলোঁ সেই ৰুমটোৰ পিনে। ৰ'বক কৈ আছোঁ। আচলতে সকলোৱে গম পায়, যোনখিনি মাজুলী আমাৰ চামগুৰি সত্ৰলৈ আহিছে, আমি পোনপ্ৰথমে দেখিছিলোঁ যে 3জন ব্যক্তিয়ে অতি সুন্দৰকৈ মুখা নিৰ্মাণ কৰি আছিলে, আৰু সেই মুখাখিনি যেতিয়া সম্পূৰ্ণ কাৰ্য হয়, যেতিয়া সম্পূৰ্ণ হৈ গৈ, তেতিয়া সেই মুখাখিনি ধুনীয়াকৈ ইয়াত আহি সংৰক্ষণ কৰা হয়। আৰু ইয়াত বিভিন্ন ধৰণৰ মুখা দেখিবলৈ পোৱা যায়। অতি সুন্দৰভাৱে তেওঁলোকে উপস্থাপন কৰি থৈছে। ইয়াত দেখিছে আমাৰ সকলোৰে পৰিচিত নৃসিংহ মুৰাৰীৰ প্ৰতিমূৰ্তিভাগ কৃষ্ণ, আৰু এনেদৰেই তেওঁলোকে নিজৰ কৰ্ম কৰি আমাৰ সংস্কৃতি জগতখন আগুৱাই লৈ গৈছে। গতিকে এয়া দেখিছে, এয়া আমাৰ শ্ৰীকৃষ্ণৰ কালিয়া দমনৰ প্ৰতিমূৰ্তি। তো আমি চামগুৰি সত্ৰৰ পৰা ধুনীয়াকৈ ওলাই মেলি এতিয়া আমি গৈ আছোঁ নতুন কমলাবাৰী সত্ৰ। তো তাত ধুনীয়াকৈ ভিডিঅ' কৰিম, আপোনালোকক দেখাই আছোঁ। তো শেষলৈকে ভিডিঅ'টো চাই আহিব। এতিয়া আমি উপস্থিত আছোঁহি এনেকুৱা এখন জেগাত, মানে এই ৰাসৰ ছিজনত যেতিয়া মানে ইনষ্টাগ্ৰামত যে খুব যে ভাইৰেল হৈছিলে, যে বসুদেৱ যে পানীত গৈ আছিলে, বসুদেৱৰ পিছত সাপে ফেনা মেলি ধুনীয়াকৈ এটি দৃশ্য যে আমি দেখিছিলোঁ, সেই দৃশ্যটো আচলতে এইখন জেগাতে হৈছিলে, এই নদীখনতে হৈছিলে। গতিকে দেখোঁতে বোলো ময়ো আপোনালোকক দেখুৱাই দিওঁ জেগাখন কেনেকুৱা। তো এনেকৈ আহি থাকোঁতেই এটা মানে কথা হৈ গ'ল। আপোনালোকৰ ফ্ৰণ্টত যোনখন বাছ দেখিছে, তাৰ আগত আৰু এখন বাছ গৈছে, সেইখনত ছোৱালী গৈছে, সেইখনত ল'ৰা গৈছে। মানে এখন স্কুলৰ পৰা ষ্টুডেণ্ট ক'ৰবাত পিকনিক প্লেচ বা ক'বলৈ গৈছে আৰু, সেইটো কথা গম নাপাওঁ। মানে পিছত যোনকেইটা ল'ৰা বহি আছে, মানে গোটেইকেইটা নহয়, 2-3টামান ল'ৰাই আমাক মানে বেয়া ইংগিত দেখালে আৰু বেয়া ৱৰ্ড মাতিলে। মানে সৰু ল'ৰা, বেছি ডাঙৰ নহয়, ক্লাছ 8-9 মান পাই চাগে।
মানে এনেকুৱাকৈ দেখাই থৈ গৈছে নহয় আৰু যিটো ৱৰ্ড মাতি থৈ গৈছে নহয় মানে কি ক'ম আৰু তো এনেকুৱা কৰিলে বেয়া লাগে মানে এখন স্কুলৰ ষ্টুডেণ্ট হৈ যদি এনেকুৱা অচিনাকি ব্যক্তি এজনক যদি এনেকুৱা বিহেভিয়াৰ কৰে তেতিয়া মানে বেয়া লাগে দিয়কচোন তাতে কিবা এটা কষ্ট কৰি মেলি আপোনালোকক ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ তাতো যদি এনেকুৱা বিহেভিয়াৰ কৰে ন বেয়া লাগে মানে তো ব'লক বাছখনত ৰখাওঁগৈ তেওঁলোকে কিয় এনেকুৱা কৰিলে সেইটো সুধিম এতিয়া ব'লক ক'ত আছিলে वो गलत गलत सिग्नल मार रहा था हमको वो पीछे जो स्टूडेंट है ना वो गलत सिग्नल मार रहा था वीडियो में नहीं क्या कहाँ थी पता नहीं लेकिन दिखाया था ना कौन था कौन कौन कर रहा है बताइए तो हम मतलब लखीमपुर से आए थे ना तो ऐसे ही हम ब्लॉग बना रहे हैं कहाँ पे थे दिखाई नहीं दिया क्यों करते हो ये सब चीज? क्या सिग्नल वीडियो में दिखाइए ना क्या है? मतलब वीडियो तभी नहीं किया था तो हम वो खत्ता जा रहे थे तो जाने से वो मतलब ऐसा सिग्नल दिखाया कि मतलब क्या बोलो তো সেয়াই আৰু কি হ'ল দেখিলেই মানে তেওঁলোকে কৈছে আৰু তোমালোকৰ বেয়া চেয়া নাপাবা আৰু ল'ৰাকেইটা কোন আছিলে আমি তাহাঁতক বুজাম ইহঁতে এতিয়া হয়তো ভয় খাইছে এনেকৈ কৈছে আৰু বাকী সেইটো বাদ দিয়ক তাকে ময়ো ইমান ভালকৈ হিন্দী ক'ব নাজানো বাৰু তাৰপৰা সেয়াই আৰু কি ক'ব আজিকালি ষ্টুডেণ্ট তো বাকী ব'লক গৈ থাকোঁ সত্ৰ চাওঁগৈ তো আমি পাই গ'লোহি নতুন কমলাবাৰী সত্ৰ গতিকে ব'লক ভিডিঅ'লৈ সোমাই যাওঁ ভিডিঅ'টো ধুনীয়াকৈ শেষলৈকে চাই থাকিব আৰু আপোনালোকক ভিডিঅ' দেখুৱাবলৈ চেষ্টা কৰি থাকিম কেইটামান সুন্দৰ সুন্দৰ বস্তু আপোনালোকক এই ভিডিঅ'তে দেখুৱাবলৈ চেষ্টা কৰিম গতিকে সকলোৱে লাইক এটা কমেণ্ট এটা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব তো ব'লক গৈ থাকোঁ তো ইয়াৰ ভিতৰত যদি প্ৰৱেশ কৰে তেতিয়াহ'লে জোতা চেণ্ডেল ইয়াত ধুনীয়াকৈ থ'ব লাগিব সেই ধুনীয়াকৈ দেখিছে থ'ব পৰা ব্যৱস্থা কৰি দিছে আৰু জোতা চেণ্ডেল থৈহে এইফালে প্ৰৱেশ কৰিব পাৰিব তো আপোনালোকে দেখিবলৈ পাইছে যিখন মেইন দৰ্জা মানে ঘৰৰ ভিতৰৰ যিখন মেইন দৰ্জাখন ইমান ধুনীয়াকৈ সজাই তুলিছে আচলতে এইটো মানে কিবা শংকৰ মাধৱদেৱৰ দিনৰ তেনেকুৱা কতে লাগিছে একদম তো হাঁহি অতি খুবেই ভাল লাগিছে আৰু ইয়াত যোনসকল লোক থাকে তেওঁলোক ইয়াতে থাকে দেখিছে প্ৰত্যেকখন দৰ্জা মানে এনেকুৱা প্ৰত্যেকখন ঘৰৰ দৰ্জাবিলাক এনেকুৱা ধৰণৰ আৰু এখনত এয়া তো মানে কিমান ধুনীয়া লাগিছে পৰিৱেশটো আহি একদম মানে প্ৰকাশ কৰিব পৰা নাই তো ভিডিঅ'টো চাই থাকক শেষলৈকে
তো নতুন কমলাবাৰী সত্ৰৰ পৰা আমি ওলাই আহি এতিয়া আমি আগবাঢ়িছোঁ উত্তৰ কমলাবাৰী সত্ৰলৈ। তো ভিডিঅ'টো চাই থাকক। তো আমি নতুন কমলাবাৰী সত্ৰৰ পৰা আহি এতিয়া বৰ্তমান আমি উপস্থিত আছোঁ উত্তৰ কমলাবাৰী সত্ৰত। তো মোৰ লগত সৰ্বানন্দ আছে। তো ব'লক গৈ থাকোঁ আহক। তো ফাইনেলি আমি পাই গ'লোহি উত্তৰ কমলাবাৰী সত্ৰত। তো এটা কথা উল্লেখযোগ্য যে আমাৰ নতুন কমলাবাৰী সত্ৰই হওক বা উত্তৰ কমলাবাৰী সত্ৰই হওক, ইয়াত যিখিনি ছবি অংকন কৰি থৈছে অতি সুন্দৰকৈ অংকন কৰি থৈছে, মানে কি ক'ম আৰু একদম। তো ইমান ধুনীয়া পৰিৱেশ, গছ গছনি, একদম চাৰিওফালৰ যিটো দৃশ্য একদম চাবলগীয়া। তো ব'লক ভিডিঅ'টো আগবাঢ়ি গৈ থাকোঁ। তো ইয়াতো চাগে চেণ্ডেল খুলিব লাগিব, এয়া মই গম পাইছিলোঁ। আৰু মেইন গেটখন এফালে সোমাই গৈ ধুনীয়াকৈ আমি ভিতৰৰ বস্তুখিনি চামগৈ। তো ব'লক। উত্তৰ কমলাবাৰী সত্ৰৰ পৰা আমি আহি থাকোঁতে এটি ধুনীয়া প্লেচ দেখিলোঁ। মই বোলো গৈ আহোঁগৈ। আৰু এখন যে দেখিছে, এইখন মানে আমাৰ মিষ্টাৰ ৰাজাদা আৰু গোবিন ককাই যে ধুনীয়াকৈ যে পানীত যে চলাই গৈ আছিলে, সেইখনে চাগে। তো আমি ভিতৰলৈ সোমাই আহি দেখিলোঁ যে ইমান ধুনীয়া পৰিৱেশটো, মানে ঘৰকেইটা ইমান ধুনীয়াকৈ বনাই থৈছে খেৰ বাঁহ বেতেদি একদম সুন্দৰকৈ, আৰু ইমান চফাকৈ ৰাখিছে নহয়, পৰিৱেশটো দেখিয়ে ভাল লাগিছে। মানে এইবিলাক কোনো ধাবা ছিষ্টেম নহয়, কোনো ধাবা নহয়, আপোনালোকে ধাবা বুলি নাভাবিব। ইয়াত মানে ৰুমবিলাক ভাড়ালৈ দিয়ে, কোনোবা যদি থাকিব বিচাৰে তেনেকৈ থাকিব পাৰে। ধৰি লওক মাজুলীলৈ বহুত মানুহ আহেতো, বিদেশী পৰ্যটক বহুত আহে মাজুলীখন চাবলৈ, আৰু চাবলৈ আহোঁতে যদি ৰুম ভাড়া লাগে ইয়াত এনেকৈ থাকিব পাৰে। সেয়া আৰু বেলেগ একো নহয়। গতিকে মানে পৰিৱেশটো ভাল লাগিছে, চাংঘৰ টাইপ কিমান ধুনীয়া দেখিছে। তো সেয়াই আৰু। তো আমি ক'ত আছোঁ আপোনালোকে গম পাইছে চাগে ইতিমধ্যে। তো মানে আহি থাকোঁতে এটা বৰ বেলেগ সাংঘাতিক বস্তু দেখিলোঁ। এইটো কি বুলি কয় এইটো মই নাজানো। এইটো যিটো দেখিছে খুব টান হয়। এইটো আমি মানুহজনক সুধিছিলোঁ, ইয়াৰে হয়তো মালিক হ'ব পাৰে। তেওঁ কৈছে এইটো মোমাই তামোল, আৰু আমাৰো সেইফালে আছে, কিন্তু এনেকুৱা নহয়। এই বস্তুটো চাওক, ভালকৈ দেখুৱাই দিছোঁ। মই এটা খাই থাকোঁ। এই বহুত টান গছ পুলি আছে। কি কৰিছে মোক নুঠাব? क्या बोला तूने? কি কৰিছে মোক নুঠাব? कौन है ये लोग? कहाँ से आते हैं? তো সেয়াই আৰু এনেকৈ ভিডিঅ' কৰি মেলি আমি ঘৰলৈ বুলি বাট ল'লোঁ, আৰু ধুনীয়াকৈ ফেৰীত উঠি এয়া আমাৰ যাবলৈ ওলাইছোঁ। তো ব'লক। তো ফাইনেলি আমিও আহি পাই গ'লোহি। এতিয়া 4:30 হয়তো বাজিলে। গতিকে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে সকলোৱে ছাবস্ক্ৰাইব এটা কৰি দিব। গতিকে সেয়াই আৰু। তো আপোনালোকক লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। থেংক ইউ।